दीन भक्तिमां तत्तरुणारविन्दया किञ्जनोननिगति शरण्य तत्पादमीलं शरणं प्रपदे नारायण दया सिन्धु वत्सल्य गुणसागरैनं रक्ष जगन्नाथ बहुजन्मपराधीनां। लो त्यो मूल कलशको जल लिएर आउने तिलक लिएर आउने स्वामीजीहरू ल अब हजुरहरू यहाँ बिचको बाटो खाली गरेर हजुरहरू दुई लाइनले बस्ने दुईपट्टि बिचको बाटो खाली होस्। अब यो मूल कलशको जलले अभिषेक अनि तिलक प्रसाद सबै मिल्नेछ। हजुरहरू शान्त भएर बस्ने। श्रीमती श्रीकराचार्य भेनुचार्य भेन संस्थाचार्य भेन नित्य भेन मुक्त भेन भक्त भेन भागवत भेन श्री लक्ष्मीनारायण श्री गोदान नारद वेदवती भेनुमा लक्ष्मण हनुमत श्री सीतारामचंद्र परब्रह्मण्य श्री भूपरा स्वामी श्री नारायण परब्रह्म पद विशाल परब्रह्म पद्मावती स्वामी श्रीनिवास श्री भूनिवास श्री रघुनाथ परब्रह्मण्य नमः श्री भूनिवास श्री वरदराज स्वामी नमः श्री भूनिवास श्री कुमार परब्रह्मण्य नमः श्री भूनिवास श्री मुक्तिनाथ परब्रह्म श्री भूपरा स्वामी नमः श्री भूनिनाथ परब्रह्मण्य नमः आद्यादि विदादि पुराण पठनादि राजोपचारे आज उपस्थित आছোঁ আমি শ্ৰী ৰামানুজন আশ্ৰম আজি মুকলি কৰিছে। যেহেতু আজি অন্তিম দিনৰ কাৰ্যসূচীত আমি ফিলবাৰী বিজুলীবন স্থিত ভিতৰুৱা অঞ্চলত আহিছোঁ আৰু আজি মুকলি হৈছে এই ধৰ্মস্থান। সেয়ে আমি অত্যন্ত সুখী হৈছোঁ যেহেতু ইয়াত শ্ৰী ৰামানুজসকলে আহি তেখেতে বিভিন্ন অসমৰ অথবা অৰুণাচলৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰিব পাৰিব। তেখেতসকলে থকা খোৱা বোৱা তেখেতসকলে উপলব্ধ কৰিব পাৰিব ইয়াত। যেহেতু আজি খুব আনন্দৰ বিষয়, আজি অন্তিম দিনৰ কাৰ্যসূচীত আমি উপস্থিত হৈছোঁ। আপোনালোকক সমগ্ৰ পৰিৱেশটো মই এই চেনেলৰ মাধ্যমতে মই যিমান পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। देखिए ये तिनसुकिया डिस्ट्रिक्ट का अंदर आपका फिलोबारी का अंदर श्री रामानुज भक्तवृंद के लिए यहाँ एक आश्रम खोला गया है। आज उस आश्रम को इनॉग्रेशन करने के लिए आज अंतिम दिन का 7 दिन भागवत पाठ किया है, जिसमें विश्व कल्याण के लिए श्रीमद् भागवत आयोजन किए थे। भागवत आश्रम सेवा আগবঢ়াইছে ভক্তপ্ৰাণ ৰাইজক। আচলতে তীৰ্থভ্ৰমী ৰাইজক অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত আছোঁ। যিহেতু আজি প্ৰায় এতিয়া 7টা বাজিছে, খন্তেক সময়ৰ পিছতে ইয়াত আজি আপোনাৰ ভক্তিমূলক গীতসমূহ পৰিৱেশন কৰি গোটেই সমগ্ৰ বিশ্ব শান্তি আৰু শান্তিৰ কামনাৰে আজি শ্ৰীমদ ভাগৱত পুৰাণ আজি আয়োজন কৰিছিল তেখেতসকলে। সেই আয়োজন মৰ্মে আজি অন্তিম দিনৰ কাৰ্যসূচীত আমি উপস্থিত আছোঁ। খন্তেক সময় আপোনালোকক মই দেখাব বিচাৰিছোঁ। মই দেখাম সমগ্ৰ দৃশ্য আজিৰ ভিতৰৰ প্ৰতিকূলটো। খন্তেক পিছতে ইয়াত আজি অন্তিম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। যিহেতু নাম কীৰ্তন আয়োজন কৰিছে, গতিকে আজি অন্তিম দিনৰ কাৰ্যসূচী আপোনালোকক সামগ্ৰিকভাৱে দেখাম। বন্ধুবৰ্গ, আপোনালোকে এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকক এনেকৈ আপোনালোকক ধৰ্মৰ ক্ষেত্ৰত হওক বা জ্ঞানৰ যিকোনো সামান্য জ্ঞান মই যদি মোৰ চেনেলৰ পৰা পাই আপোনালোকক মই ভাবোঁ মই এইখিনি আগবঢ়াই দিব পাৰিছোঁ আপোনালোকক। रुद्र विष्णु मिलनरे रुद्र ज्योति खेहि ज्योति स्थिति भोला जय जय नवल किशोर जय गोपी चित्तचूर प्रभु जय जय माखन चोर।
হে জয় চন্দ্রশেখর জয় ক্ষীরে জটাধারী জয় জয় মহাদেব মুকুন্দ মুরারি জয় জয় খোদা শিব দেবী চাৰিজন পিতৃ মাতৃ আছে জানেন দুগৰাকী মা দুগৰাকী পিতৃ দেউতা হয় নাজানে জানো জানো মনত আছেনে ক'ব পাৰিবনে কোনোবাই চাৰিজনৰ নাম বাসুদেৱ আৰু দুইগৰাকী মা হ'ল যশোদা আৰু দৈৱকী আৰু দৈৱকী যশোদা হেল্ল' দৈৱকীয়ে জন্ম দিলে যশোদাই পালন কৰিলে আৰু দুইজন দেউতা হ'ল বাসুদেৱ প্ৰথমে হ'ল বসুদেৱ আৰু পিছত হ'ল নন্দৰাজ হয় 10 বছৰলৈকে যেতিয়া গোকুলত বহিল তাৰ পৰা যেতিয়া মথুৰালৈ আহিল মথুৰাত আহি যেতিয়া কংসৰ লগত যুদ্ধ কৰি কংসক বধ কৰি দিলে তেতিয়া ভগৱানৰ বয়স মাত্ৰ 11 বছৰ চিন্তা কৰ 11 বছৰৰ ল'ৰা কিমান ডাঙৰ হ'ব কিন্তু ভগৱানৰ গাত সম্পূৰ্ণ শক্তি আছে সেইকাৰণে তেওঁ ভগৱান বুলি কোৱা হয় ভগৱান কাক বোলে ভগৱান ভগৱানৰ সংজ্ঞা কি ধনবান মানে কি যাৰ ধন আছে যাৰ লগত বিদ্যা আছে কি বিদ্যাবান যাৰ লগত বুদ্ধি আছে কি বুদ্ধিবান সেইকাৰণে ভগৱান মানে ঐশ্বৰ্য সম্পন্ন 6 প্ৰকাৰৰ বস্তু যাৰ লগত সদায় নিৰন্তৰ ঐশ্বৰ্যস্য সমগ্ৰস্য ধৰ্মস্য যশস্য সম্পূৰ্ণ ঐশ্বৰ্য সম্পূৰ্ণ ধৰ্ম সম্পূৰ্ণ জ্ঞান ঐশ্বৰ্যস্য সমগ্ৰস্য ধৰ্মস্য যশ লক্ষ্মী 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 মানে সম্পত্তি যিমান সম্পত্তি পইচা সব ভগৱানৰ লগতে থাকে লক্ষ্মী মানে সম্পত্তিৰ মালিকানী যেতিয়া যাৰ লগত আছে তেওঁৰ মালিক কিমান মালিক সম্পত্তি মানুহ গতিকে লক্ষ্মী যাৰ লগত থাকে অৰ্থাৎ ঐশ্বৰ্য সম্পূৰ্ণ সম্পত্তি যাৰ লগত থাকে তেওঁ হ'ল ভগৱান কিন্তু সেইজন ভগৱান আজি 11 বছৰ বয়সত কংসক বধ কৰি তেওঁ প্ৰথমে এটাই কাম কৰিলে যে কংসই পিতৃ মাতৃ দৈৱকী আৰু বসুদেৱক যে কাৰাগাৰত বন্দী কৰি ৰাখিছিল দুইজনক মুক্ত কৰি দিলে মুকলাই দিলে কাৰাগাৰৰ পৰা মুক্ত কৰি দিলে আৰু কাৰাগাৰৰ পৰা মুক্ত কৰি পিতৃ মাতৃ কৃষ্ণ আৰু বলৰামে চৰণত বন্দনা কৰিলে সেৱা জনালে চৰণ স্পৰ্শ কৰিলে কিন্তু দৈৱকী আৰু বসুদেৱৰ মনত সন্দেহ হৈছে এই দুইজন আমাৰ পুত্ৰ হয় নে নহয় জন্মৰ পিছতে আমাক এৰি গোকুললৈ গুচি গ'ল আজি 11 বছৰৰ মূৰত দেখা পাইছে যিহেতু তেওঁ আমাৰ পুত্ৰ হয় নে নহয় মনত সন্দেহ সেই কথাকাৰ ভগৱান কৃষ্ণই গম পায়
নন্দ আৰু দৈৱকী আৰু বসুদেৱৰ চৰণত সেৱা জনালে, প্ৰণাম জনাবলৈ যাওঁতে তেওঁলোকে অলপ পিছুৱাই দিলে, বোলে নাই এওঁৰ হতুৱাই আমি কোনো সেৱা গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ এওঁ ভগৱান। ইমান ভয়ংকৰ হাতীক, দুৱাৰ মুখত থকা হাতীটোক বধ কৰিলে কুবলয়াতি। কংসক মাৰিবলৈ আমাদের রাস্তাতে হাতী আছে, এই হাতীটিকো কৃষ্ণ বলরামে মারি পেলাইছে। তারপরে আহিল চাণুর আর মুষ্টিক দুইজন ভয়ঙ্কর শক্তিশালী বীর আছে, সেই দুইটাকো কৃষ্ণ বলরামে মারি পেলালে। তার পাছত তো আর চুলিত ধরি চুচুৰাই আনি কংসৰ তলত, মঞ্চৰ পৰা তলত নমাই আনি বুকুত বহি এক বুকু মাৰাৰ লগে লগে কংসৰ দেখোন মৰি থাকে, একে বুকুতে মৰি থাকে। যাক ডাঙৰ ডাঙৰ ৰজাবিলাকে যুদ্ধত হৰুৱাব নোৱাৰে, তাক এক বুকুতে যাক যিজনে মাৰি পেলায় তেওঁতো কোনো সাধাৰণ মানুহ হ'ব নোৱাৰে। গতিকে পিতৃ মাতৃয়ে মনত চিন্তা কৰিলে যে এইজন আমাৰ পুত্ৰ নহয়, এওঁ ভগৱান হ'ব লাগে। দেৱকী বসুদেৱস্য বিজ্ঞায় জগদীশ্বৰ শ্ৰুতি, ও হাতে ধৰি যিয়ে দিয়ে ও পোহৰৰ গতি, এই জনা আমাৰ ৰাম ৰাম Guru